নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই ইকবাল দাস চাহকাজিৰ বাতৰি যোৰহাটত অনুষ্ঠিত হৈছে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা নিউজৰ এক ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত কৰা হৈছে শিশুসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা উল্লেখযোগ্য যে যোৰহাটৰ ৮৬ নং ধেনুচুচা প্ৰাথমিক বিদ্যালয় চৌহদত আয়োজন কৰা হয় জিলাভিত্তিক প্ৰাইজমনি চিত্ৰাংকন প্ৰতিযোগিতা হয় যথেষ্ট ভাল লাগিছে আজি আমি পোহৰলাই ভিতৰ ষষ্ঠ বাৰ্ষিক যি বৰ্ষপূৰ্তি অনুষ্ঠান তাৰ বাবে আজি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৮৬ নং ধেনুচুচা প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াৰ পৰিৱেশটো সঁচাই বৰ ধুনীয়া ছাত্ৰ ছাত্ৰীসকলেও ভাল পাইছে আৰু আমাৰ ইয়াৰ আৰম্ভণি আৰু বহুতো প্ৰতিযোগিতা আছে যাতে সকলোৱে সহাৰিয়া আৰু সহযোগিতা আগবঢ়ায় তাৰে কাম ডিজিটেল সংবাদ মাধ্যম পোহৰলাইভ 8ৰ ষষ্ঠ বৰ্ষপূৰ্তি উদযাপন উপলক্ষে আয়োজন কৰা উক্ত বিশেষ অনুষ্ঠানটোত অংশ লয় যোৰহাট জিলাৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে পূৰ্তিৰ বাবে যি আজি চিত্ৰাংকন প্ৰতিযোগিতা পাতিছে তাত আজি ল'ৰা ছোৱালীবিলাকে আহিছে যোগদান কৰিছে তাহাঁতি বহুত ভাল পাইছে এই বছৰৰ সৈতে মোৰ হয়তো 3 বছৰ হৈছে নেকি ইয়াত অংশগ্ৰহণ কৰা অকল চিত্ৰাংকনতে নহয় কবিতা আবৃত্তিটো কৰে আকস্মিক বক্তৃতাটো কৰে বহুততে কৰে কিন্তু ইয়াত যিটো সি ভাল পায় মানে বেলেগৰ আজিতো বহুততে আছিলে আৰ্ট কম্পিটিশ্যন কিন্তু সি তালৈ নাই যোৱা মানে সি ইয়ালৈ আহিবলৈ বিচাৰিছে ইয়াত মানে সি বেলেগ এটা আনন্দ লাভ কৰে আৰু ইয়াত যিখিনি কৰ্মকৰ্তা আছে তেওঁলোকৰ ব্যৱহাৰ ইমানেই ভাল সৰু ল'ৰা ছোৱালীবোৰ মানে তেহেঁতৰ মনটো মানে পূৰা সম্পূৰ্ণ ছেটিছফাই মানে সেইটো কাৰণে ইয়ালৈ আহিবৰ কাৰণে তেহেঁতি অতি আগ্ৰহেৰে বাট চাই থাকে এতিয়াতো মই যোৱাকালি গম পাইছোঁ যে আজি কম্পিটিশ্যনটো আছে সি মোক এসপ্তাহৰ আগত সুধিছে অ' মা এই পোহৰলাইভটো আৰ্ট কম্পিটিশ্যন এটা পাতে সেইটো কেতিয়া পাতিছে বাৰু তুমি গম পোৱা নি তাৰপিছত মই ক'লোঁ মই গম নাই পোৱা তাৰপিছত সি কৈছে তুমি খবৰটো ৰাখিবা মই কিন্তু তালৈহে যাম তাৰপিছত যোৱাকালি সি গম পাই লৈ পেলাই আজি আহিছোঁ আৰু সি ভাল পাই কাৰণে অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ এতিয়া কৰি আছে উক্ত অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি যিসকলে শিশুসকলক উৎসাহিত কৰে আৰু তেওঁলোকৰ শিল্প প্ৰতিভাক গৰ্বৰে প্ৰশংসা কৰে ভাল পাওঁ আৰু সপ্তাহে হয়তো চিত্ৰাংকন প্ৰতিযোগিতা পাতিলেও আমি বেয়া নাপাওঁ কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে মোবাইলটো চাই মোবাইলটোৰ পৰা যদি 2 ঘণ্টা 3 ঘণ্টা আঁতৰি থাকিলে আমি বেয়া নাপাওঁ আমি খুবেই ভাল পাওঁ অনুষ্ঠানটিত অংশগ্ৰহণকাৰী তথা স্থান পোৱা শিশুসকলক পুৰস্কাৰ আৰু প্ৰশংসা পত্ৰ 30 আগষ্টৰ বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।